मोरीगांव जिला बरडोबा टुप पंचायत सभागार में 200 से अधिक किसानों की उपस्थिति में किसान जागरूकता सभा आयोजित की गई। सभा में असम किसान परिषद के केंद्रीय समिति के अध्यक्ष परेश चंद्र वैश्य, सचिव शांतनु शर्मा, अगपर के मोरीगांव जिला समिति के अध्यक्ष राजेंद्र बरा, युवा परिषद के केंद्रीय सचिव अभिजीत बरा सहित अगपर के कई अन्य नेता उपस्थित रहे। सभा में संसाधन व्यक्ति के रूप में उपस्थित मोरीगांव जिला कृषि अधिकारी ने किसान पंजीकरण, कृषि बीमा, भूमि के उत्तराधिकारी पंजीकरण आदि के आवश्यकता तथा किसानों को सरकार द्वारा प्रदान की जाने वाली विभिन्न योजनाओं के लाभ प्राप्त करने में आने वाली समस्याओं के समाधान के संबंध में किसानों के साथ विस्तार से चर्चा की। असम के मोरीगांव लहरी घाट से खायरुल इस्लाम की रिपोर्ट, वंदे भारत न्यूज। কৃষকসকল হৈছে ভগৱানৰ সন্তান। কৃষকসকল হৈছে নেদেখাজনৰ সন্তান। এইসকল কৃষকে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আমাক অন্নদান দিয়ে। এই স্বাভিমানী কৃষকসকলে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি আৰু অধিক যাতে শক্তিশালী কৰিব পাৰে তাৰ কাৰণে মুখ্য ভূমিকা গ্ৰহণ কৰে। এইসকল সন্মানীয় কৃষকক আমি অসম গণ পৰিষদে পূৰ্বৰ পৰাই মৰ্যাদা দি আহিছোঁ। আজি ভাতৃ সংগঠন হিচাপে অসম কৃষক পৰিষদে মৰিগাঁও জিলা কৃষক সমিতিৰ উদ্যোগত অসম গণ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ তত্ত্বাৱধানত আমি প্ৰায় 2 শতাধিক কৃষকৰ উপস্থিতিত কৃষক সভা অনুষ্ঠিত কৰিলোঁ। অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য ডাঙৰীয়াই আজি কৃষকসকলৰ মানে যিখিনি স্কিম আছে বা কৃষকসকলে যিসমূহ চৰকাৰৰ পৰা পাবলগীয়া মুনাফা আছে সেইসমূহৰ বিষয়ে বহুত ভাল ধৰণে ইয়াত বুজাই থৈ গ'লহি আৰু আমি নিশ্চিতভাৱে ভাবোঁ যে আজি সভাখন সফল হৈছে, কাৰণ আমাৰ এগ্ৰিকালচাৰ বিভাগৰ বিভিন্নজন বিষয়ববীয়া আহিছিলে ইয়াতে। আমি কৃষকসকলৰ উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদ দলৰ নেতা আমাৰ অতুল বৰা ডাঙৰীয়া, আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, যিখিনি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে তেখেতসকলে আগুৱাই আহিছে। আৰু আজি চাওক, আগৰ যিসমূহ চৰকাৰ আছিলে সেই চৰকাৰসমূহৰ দিনত কৃষকসকলে আজি ধানৰ ক্ষেত্ৰতে হওক বা মৰাপাটৰ ক্ষেত্ৰতে হওক বিভিন্ন খেতিৰ ক্ষেত্ৰত জড়িত থকা বস্তুত আপোনাৰ উচিত মূল্য পোৱা নাছিলে। তাত মধ্যভোগীসকলে তাৰ পৰা লৈ গৈছিলে, কিন্তু এতিয়া লাহে লাহে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ বিভিন্ন অনুষ্ঠান আছে আজি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক য'ত কৃষকসকলে নিজৰ ধানেই হওক মৰাপাটেই হওক সকলো দিব পাৰে। তাৰ কাৰণে আমি কৃষকসকলক আগুৱাই আহিব দিছোঁ, আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলে আহি পিনে এই অনুষ্ঠানসমূহত তেখেতসকলে যি কষ্ট কৰি দিনে ৰাতিয়ে ৰ'দে বৰষুণে তেখেতসকলে যিখিনি কষ্ট কৰিছে তেখেতসকলে তাৰ কাৰণে উচিত মূল্য পায় যাতে।